এই কল ৰেকৰ্ডিংটো শুনি মোৰ বুকুখন ফাটি গৈছে। নিজৰ পুতেকক সম্বন্ধ ধৰি কৈছে, আপুনি হয়নে? মই অমুকে কৈছোঁ, কথা পাতিব খুজিছোঁ। আৰু শেষত যেতিয়া কৈছে, মই পাপাই কৈছোঁ, চিনি পাইছানে? পুতেকে এনেকুৱা নহয় যে তেওঁ চিনি পোৱা নাই, বুজি পোৱা নাই। তেওঁৰো চাগে বুকুখন ফাটি চিটি গৈছে, কিন্তু তেওঁ এটা বেলেঞ্চ মেইনটেইন কৰি তেওঁ ভদ্ৰ মানুহৰ দৰে কথা পাতিছে। কোনো কিন্তু অভদ্ৰ এটা শব্দও নক'লে যে কোন তুমি, কিয় ফোন কৰিছা, মই তোমাক চিনি নাপাওঁ, এনেধৰণৰ কোনো আক্ষেপমূলক তিৰ্যক কোনো ব্যৱহাৰ নকৰিলে। তেওঁ নক'লে যে তুমি কোন, মই চিনি নাপাওঁ, কিয় ফোন কৰিছা, এনেধৰণৰ বহুতো বাতুলামি তেওঁ কিন্তু উত্তৰ নিদিলে। আৱেগৰ বশৱৰ্তী হৈ তেওঁ এনেধৰণে বহুতো কিবা কিবি ক'ব পাৰিলেহেঁতেন। তেওঁতো বঞ্চিত হৈ আছিল পিতৃ মৰমৰ পৰা, তেওঁ কিন্তু একো নক'লে। চাওক, আমি মুখেৰে পটককৈ বাতৰি এটা পাই একপক্ষভাৱেৰে অন্তৰত দুখ পাই আমি কাৰোবাক আমি দুখী বুলি কৈ দিওঁ, কিন্তু তাৰ মাজৰো কিছু কেৰুণ থাকিব পাৰে, সেইবোৰ আমি বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। চাওক, আজি পিতৃজনে ফোন কৰি সুধিছে নিজৰ পুতেকক আপুনি সম্বোধন ধৰি যে মই অমুকে কৈছোঁ, অমুক হয়নে আপুনি, মই দৰকাৰী কিছু কথা পাতিব খোজোঁ। আৰু শেহত কৈছে, মই একো ধন টকা পইচা বিচাৰি ফোন কৰা নাই, মই জীৱনৰ শেষ ক্ষণ গণি আছোঁ, মই হস্পিটেলৰ বেডত আছোঁ, মই তহঁতক অকণমান চাব খোজোঁ, তহঁতে যদি বিয়া বাৰু পাতিলি তহঁতৰ সতি সন্তানৰ মই নাতি নাতিনীৰ মুখ চাব খোজোঁ। এই কথাষাৰ যেতিয়া শুনিছোঁ, পিতৃৰ সেই ভইচ কল ৰেকৰ্ডিংটো বুকুখন ফাটি গৈছে। ইমানখিনি শুনাৰ পিছত তেওঁ কৈছে, পিতৃজনে কৈছে, মই তহঁতক জোৰ নকৰোঁ, মই এবাৰ চাব খোজোঁ মাত্ৰ, তহঁত এবাৰ আহি যা, মই দেখা কৰোঁ তহঁতক। আৰু পুত্ৰই ঘৰলৈ গ'ল চাগে, মাক আছে, তেওঁ বায়েক নে ভৈনীয়েক আছে, কথা বতৰা পাতিলে, কিন্তু তেখেতলোক পিতৃৰ মুখ চাবলৈ নগ'ল। 3 দিনৰ পিছত পিতৃজন পৰলোকগামী হ'ল। আৰু গোটেই সমস্যাটো এতিয়া আহিল সেই ডক্তৰ পুত্ৰজনক। মানুহে কৈছে, যিমানেই ভুল নাথাকক, খুৱাই পিন্ধাই ডাঙৰ দীঘল কৰিলে, কমচে কম তহঁতক বুজিব পৰা কৰিলে, কিবা আক্ষেপ আৱেগ অনুভূতিত বা কিবা বিকৃতিত তেওঁ তহঁতক ঘৰৰ পৰা উলিয়াই দিলে, শেষ পৰ্যায়ত তহঁতক তেওঁ চাবলৈ বিচাৰিছিল, কিয় নাহিলি? আৰু তহঁতক যদি পৃথিৱীখন দেখুৱালে জন্মদিন, যদি এদিনো আহাৰ মুঠি খুওৱা নাই, লগত ৰখা নাই, তথাপিও পিতৃ সেৱনীয় বুলি একসকল হৃদয়বান লোকে কৈ আছে। কাৰণ পিতৃ যদি নাথাকিলহেঁতেন এই পৃথিৱীখন কোনো পুত্ৰই দেখা নাপালেহেঁতেন। গতিকে হাজাৰ ভুল থাকিলেও মানিছোঁ, অন্তৰ আক্ষেপত ঘৰৰ পৰা আঁতৰি আছে, সকলো শান্তিৰে থকাটো বিচাৰি আঁতৰি আছে, কিন্তু পিতৃৰ শেষবাৰৰ যিটো মুখৰ বাক্য ইচ্ছা প্ৰকাশ কৰিছিল যে মোক একো নালাগে, মাত্ৰ মোৰ শেষ ইচ্ছা, মই হস্পিটেলৰ বেডত আছোঁ, তহঁতক চাব খোজোঁ, মোৰ নাতিপুতিক মই চাব খোজোঁ, এই আশাটো পুত্ৰ তথা তেওঁৰ পত্নী, তেওঁৰ জীয়াৰী কোনোৱে কিন্তু গ্ৰাহ্য নকৰিলে আৰু চাব নগ'ল। অৱশেষত সেই পিতৃজন পৰলোকগামী ঘটিলে। এতিয়া শুনা পাইছোঁ, যাৰ ঘৰত তেওঁ শেষ মুহূৰ্ত, যাৰ পৰিপালিতত তেওঁ জীয়াই আছিলে, সেইসকলেই তেওঁৰ শেষ কৃতকাৰ্য যিখিনি শ্ৰাদ্ধা আদি কৰিব। এতিয়া পুত্ৰই কি কৰিব? যাবনে তালৈ? কি বিচাৰি যাব? ইতিমধ্যে পিতৃৰ মৰামুখখনতো তেওঁ চাবলৈ যাব নাপালে। এতিয়া কাজ কৰিবলৈ যাবনে? বহু টকা দি তেওঁ ৰাইজক ডাঙৰ ডাঙৰ মাছৰ পিচ খুৱাই কি কাজকৰ্ম কৰিবলৈ যাবনে? তেওঁ যদি ঘৃত মধু বিভিন্ন পায়স প্ৰমাণ দি গংগাৰ নদীৰ পাৰত যদি তেওঁ অস্থিডাল বিচাৰি লৈ গৈ উটুৱাই দিয়েগৈ, তেতিয়াহ'লে পুণ্য হ'বনে বাৰু? বিচাৰ কৰি চাওকচোন, কিয় হ'বলৈ পালে? সেইকাৰণে কওঁ যে সৰু সুৰা কথাত আক্ষেপটো ডাঙৰ কৰি, অভিমানটো ডাঙৰ কৰি, সৰু সৰু কথাতেই ডাঙৰ ডাঙৰ টোপোলা বান্ধি বিভেদ হ'ব নাপায় আপোন মানুহবিলাক। বিচাৰ কৰি চাওকচোন, পিতৃজনে যিখন ঘৰত তেওঁ আশ্ৰয় লৈ আছিল, সেইখন ঘৰ হেনো বোলে যৌথ পৰিয়াল। তেওঁলোকৰ যিটো মিল মহব্বত সমন্বয়, সেইটো দেখিও চাগে তেওঁ প্ৰতি প্ৰলে জ্বলি মৰিছিল।
আৰু আনফালে এই যে পুত্ৰ আজি ডক্টৰ হৈছে, তেওঁৰ ঘৈণীয়েক, তেওঁৰো এটা ভাল ডক্টৰে বোধ কৰোঁ, তেওঁৰ মাক আছে, তেওঁ বিয়া পাতিলে, তেওঁৰ সতি সন্তান আছে, তেখেতলোকে বাৰু অনুভৱ কৰা নাই বুলি ভাবে নেকি? পিতৃয়ে যে তেওঁলোক সৰু হৈ থাকোঁতেই যে ঘৰৰ পৰা উলিয়াই পঠিয়ালে, তেওঁলোকে যে পিতৃৰ মৰমৰ পৰা বঞ্চিত হৈ ডাঙৰ দীঘল হ'ব লগা হ'ল, এইটো কথা কিয়? তেওঁলোকে পিতৃক অপমান কৰি ওলাই আহিছিল নেকি? মানে পিতৃক এৰি থৈ ওলাই গুচি আহিছিল নেকি? পিতৃ বেমাৰী, ৰুগীয়া আদি কিবা বুলি? পিতৃৰ কিবা দুষ্কলংক আছিল, তেওঁ মদাহী আছিল, কিংবা তেওঁ অত্যাচাৰ কৰিছিল বুলি কৈছে। ইতিমধ্যে ওচৰ চুবুৰীয়া মানুহৰো মই লেখা পঢ়িছোঁ ফেচবুকত, তেখেতলোকে কৈছে যে পিতৃৰ জীৱনশৈলী, জীৱনগাথা অতীত বৰ আচলতে অকণমান ভয়াৱহ আছিল, যাৰ কাৰণে পৰিয়ালটো তাৰ পৰা ফাটি গুচি আহি তেখেতলোকে ইয়াত জীৱন যাপন কৰিছে। আজি শেষ পৰ্যায়ত তেওঁ সেই ইচ্ছা প্ৰকাশ কৰিলে বুলি আমি আৱেগিক হৈ পুত্ৰক সকলোৱে গালি দিছোঁ। কলংক পুত্ৰৰ নামত এনে উচ্চ শিক্ষাৰ প্ৰয়োজন নাই বুলি কৈছোঁ। কিন্তু ভাবি চাওকচোন, যিজন পিতৃয়ে ঘৰৰ পৰা বাহি কৰি উলিয়াই দিছে, অকলে পুত্ৰ অহা নাই, পুত্ৰৰ লগত মাক আছে। যদি তেওঁ বেয়া হ'লহেঁতেন মাকক আঁতৰাই পঠালেহেঁতেন, সেয়াও তেওঁ প্ৰকাশ কৰিছে। তেওঁ বিবাহিত, তেওঁ সন্তান হ'ল, তেওঁৰ লগতে মাক আছে। কেৱল পিতৃয়ে ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে তেওঁলোক ঘৰৰ পৰা ওলাই আহিলে। তেওঁলোকে একোৱা জুই, পিতৃৰ মানে বিৰহৰ যিকুৰা জুই, পিতৃৰ মৰম নোপোৱা যিকুৰা জুই, তেওঁলোকে সেই জুইকুৰা কিন্তু পোৱাই আছিলে। বহু কথা, তথাপিও শেষত এটা কথাই কওঁ, সেইসকল হৃদয়বান ৰাইজৰ দৰেই পিতৃৰ যিমানেই ভুল নাথাকক কিয়, তেওঁ 2006 চনতেই তেওঁলোক সৰু হৈ থাকোঁতে ঘৰৰ পৰা পঠিয়াই নিদিয়ক কিয়, অন্ততঃ একো বিচৰা নাছিল। শেষ পৰ্যায়ত এবাৰ চাবলৈ বিচাৰিছিল মুখখন, পুত্ৰৰ, পৰিয়ালৰ, পত্নীৰ, নাতিপুতিৰ বিশেষকৈ। তেওঁক এবাৰ যদি দৰ্শন দিলেগৈহেঁতেন, বোধ কৰোঁ অন্তৰতো তেওঁ পিতৃ জনাই, অন্তৰতো তেওঁ নিজৰ ভুলৰ সূচনা চাগে অনুশোচনা তেওঁ কৰি পাইছে। আৰু সেইহেতু তেওঁ লাষ্টত এপৰা কম জুই লৈ জীয়াই থকা নাছিলে। বেমাৰতকৈও তেওঁ, শাৰীৰিক অসুস্থতাতকৈও তেওঁ কিন্তু সেই একুৰা মানসিক জুইয়ে আচলতে পুৰি মাৰি আছিলে, দহি মাৰি আছিলে, যাৰ কাৰণে তেওঁ হয়তো সোনকালে বেছি ৰুগীয়া হ'ল। তেওঁৰ যিটো ইচ্ছা আছিল অন্ততঃ দেখা দিয়াহেঁতেন ভাল আছিল। আৰু আমাৰ হাতত আচলতে ইয়াত বাদে বেলেগ একো নাই। আমি পুত্ৰক অপৰাধী বুলি ক'ব নোৱাৰোঁ, কাৰণ আৱেগৰ জুইকুৰা ইমান ডাঙৰ, লাগিলে দুনিয়া সিফালে যিয়ে হৈ নাযাওক, মানুহ কিন্তু দঠি মাৰি বহি থাকে। কিয় থাকে? জীৱন্ত কালত তেওঁ বিচৰা নাছিল তেনে দুৰ্ভোগ, যি ভুগিছে তেওঁ জীৱনত কিন্তু তেওঁ অন্তৰক, তেওঁ আত্মাক কিন্তু শিলৰ দৰে কঠিন কৰি বান্ধিবলৈ শিকিছে। এনেকুৱা কেছ বহুত আছে, মোৰ গাঁৱতে বহুত আছে, প্ৰতিখন গাঁৱতেই আছে। আমি আজি যোৰহাট, শিক্ষাৰ মহানগৰী যোৰহাটত এনেধৰণৰ আকৌ কলংকিত পুত্ৰৰ অধ্যায় বুলি ক'লে নহ'ব, প্ৰতিখন গাঁৱতেই আছে। আজি মোৰ নিজৰ পৰিয়ালতে আৰু এঘৰ, মোৰ জেঠাইদেউৰ মাৰ বায়েকৰ গিৰিয়েকৰ, তেখেতলোকৰ শৈশৱতে এৰা এৰি হ'ল। মোৰ ভাইহঁত আজি ডেকা গাভৰু হ'ল, বিয়া দিলে, নাতিপুতি পালে। মোমায়েকৰ ঘৰত থাকি সিহঁতে ডাঙৰ দীঘল হ'ল। পিতৃয়ে অন্যান্য ক'ৰবাত পাহাৰে ভৈয়ামে বগাই জগাই থাকিলে, ক'ৰবাত লেটি পেটি বিয়া বাৰু কৰিলে, মাজতে দুই এবাৰ আহিছিল বোলে, এতিয়া খবৰ খাতি নাই, ক'ৰবাত মৰিলে নে আছেই নে, প্ৰয়োজন নাই। কেৱল জন্ম দিলে আৰু শৈশৱতে এৰি দিলে, আৰু গোটেই জীৱনটো কিমান দুখ যাতনা কষ্টৰে ক'ত যে আৰু কিমান জীৱন সংগ্ৰাম কৰি আজি সিহঁতে নিজকে সমাজত স্থাপন কৰিছে। আজি সেই পিতৃ আহিল বুলিয়ে কি একেলগে বহাই ল'ব, শুৱাই ল'ব? কি যুক্তিত ল'ব? আৰে এইটো এটা যৌৱনৰ যোৱাৰ সময় হ'ল, বিয়া পাতিলা, সংসাৰ কৰিলা, জন্ম দিলা, বাছ তোমাৰ দায়িত্ব শেষ। আজি তোমাৰ মনত পৰিছে, কিন্তু আমাক যে শৈশৱতে তুমি এৰি থৈ গুচি গ'লা জলাহৰ পুনি কৰি, তুমি কেতিয়াবা খবৰ লৈছিলানে? কিয় গৈছিলা? কি ভুল আছিল? কিয় ইমান অক্ষমনীয় ভুল আছিলনে? যদি ভুলেই আছিল, এৰি থৈ গ'লা, তেতিয়াহ'লে আজি কিয় আকৌ তুমি উভতি চাইছা? যোৱা, তুমি তোমাৰ ভাই থকা।
সেইকাৰণে এটি মই অনুৰোধ জনাওঁ প্ৰত্যেককেই, আমি এনে ভুল কৰিব নালাগে, যি ভুলৰ দ্বাৰা এনেধৰণৰ ঘটনাৱলীবোৰে ভৱিষ্যতে মানুহক আকৌ দুমোজাত পেলাব। প্ৰত্যেকজন গিৰিয়েক ঘৈণীয়েকে বুজাবুজি কৰাৰ প্ৰয়োজন, যাতে এনেধৰণৰ কোনো ধৰণৰ কলংকিত অধ্যায় জীৱনত বাহ নলয়, যাৰ কাৰণে সংসাৰ চেদেলি ভেদেলি হয়, গিৰিয়েক ঘৈণীয়েক আঁতৰা আঁতৰি হ'ব লগা হয়। আজি বহুতো আমি বাতৰিত পাই আছোঁ, ল'ৰা ছোৱালী থকাৰ পিছতো এৰি এৰি থৈ মাইকীবিলাক বেলেগলৈ গৈ আছে, মতাই বেলেগ আনি আছে, কিবা কৰি আছে। এইবিলাকেও এদিন গৈ যদি আকৌ এনেকৈ কান্দি কয় মই চাবলৈ মন গৈছে, তেতিয়াহ'লে কি আমি আকৌ চকু পানী উলিয়ালে হ'ব নেকি কাৰোবাক জগৰ দি? কি অভাৱ আছিল? এখন সনাতন সভ্যতাৰ সংস্কৃতিৰ দেশ। এবাৰ যি বিয়া হ'ল, 7 জনমৰটো বাদ দে, এটা জনমটো কমচে কম ভাই সুখে দুখে মোকামিলাকে থাক, জুতি ল'বলৈ এৰি থৈ গুচি যায়। আৰু শেহত এয়া চাওঁ চাওঁ বুলি হিয়া ঢাকুৰি আজি কাৰোবাক দোষী সাব্যস্ত কৰোৱায়। গতিকে আশা কৰোঁ প্ৰত্যেকেই যাতে চেতনাশীল হয়, ভুল যাতে এনে নহয়, আমাৰ যাতে পৰিয়ালৰ একতাত যাতে কেতিয়াও ভগ্ন হ'ব লগা কোনো ধৰণৰ ঘটনাই যাতে আশ্ৰয় ল'ব নোৱাৰে, আমি প্ৰত্যেকেই তাৰ কাৰণে সংযত হৈ থাকিব লাগিব। অৱশেষত সেই ডক্তৰ পুত্ৰজনক মোৰ ফালৰ পৰা মই দুখমুক্ত বুলি বিচাৰ কৰি পাইছোঁ। এয়া ভাগ্যৰে বিধিৰে লিখন বুলি সমাস কৰিব লাগিব। পৰৱৰ্তী কাৰণে আমি এনেধৰণৰ যাতে নহয়, প্ৰত্যেকেই আমি খোজ দিব লাগিব। ধন্যবাদ। কৃষ্ণ জয় গুৰুখন।